প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্য পাঠ কৰিব লৈছোঁ আৰু বাইবেলত আমাক কৈ আছে পুথিখনত কথা বিচাৰি পাঠ কৰা বুলি কৈছে। পুথিখনত কথা বিচাৰি পাঠ কৰা, কাৰণ বাইবেলে আমাক কৈ আছে জিহুৱাৰ পুথিখনত কথা বিচাৰি পাঠ কৰা বুলি কৈছে। যিশু পুস্তকত লিখিছে। তো মই আজি এই সময় পাঠ কৰিব খুজিছোঁ হিতোপদেশৰ 16 অধ্যায় 17 পদ আৰু 20 পদ তুমি পাঠ কৰিম। বেয়াৰ পৰা আঁতৰ হোৱাই সৰল লোকৰ ৰাজপথ। বেয়াৰ পৰা আঁতৰ হোৱাই সৰল লোকৰ ৰাজপথ। যি মানুহ নিজ পথৰ বিষয়ে সাৱধান তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে বুলি কৈছে। বেয়াৰ পৰা আঁতৰ হোৱাই সৰল লোকবিলাকৰ ৰাজপথ বুলি কৈছে। যি বেয়া ৰাস্তা, বেয়া কাম, বেয়া কৰ্ম এইবিলাকৰ পৰা আঁতৰ হোৱাই সৰল লোকৰ ৰাজপথ বুলি কৈছে। আমি আমাৰ শুদ্ধ পথ হ'ব বুলি কৈছে ৰাজপথ। যি বেয়া বুলি কৈছে বেয়াৰ পথ, তো আমি বেয়া পথ বুলি ক'লে আমি সকলোৱে জ্ঞাত আছোঁ যে বেয়া কামবিলাক, বেয়া কৰ্মবিলাক, বেয়া কাম কৰাবিলাক, বেয়া অভ্যাস হোৱাবিলাক হৈছে বেয়া কৰ্ম। যি বেয়া কামবিলাকৰ পৰা আঁতৰ হোৱাটোৱেই সৰল লোকৰ ৰাজপথ বুলি কৈছে। সৰল লোকবিলাকৰ কাৰণে ৰাজপথ, আৰু এই সৰল লোকবিলাকৰ কাৰণে ৰাজপথ বুলি কৈছে। আমি ভাল হ'বৰ কাৰণে হ'লে ভাল পথত আমি খোজ কাঢ়িব লাগে, ঈশ্বৰীয় পথত আমি খোজ কাঢ়িব লাগে বুলি কৈছে। তো আৰু কিছুমান কথা আছে যে এনেকুৱা বেয়া পথটোৱে আমাক বা বেয়া কৰ্মবিলাক কৰিবৰ কাৰণে আমি বেয়া সংগ হ'ব লাগিব। এতিয়া বেয়া কৰ্মবিলাকত মানুহবোৰ লিপ্ত হ'লে বেয়া কৰ্ম কৰে, আৰু বেয়া সংগ হ'লেহে বেয়া কৰ্ম কৰে। তো বাইবেলে আমাক সাৱধান কৰি দিছে। বাইবেলে আমাক কৈ আছে যে বেয়াৰ পৰা আঁতৰ হোৱাই বুলি কৈছে সৰল লোকবিলাকৰ ৰাজপথ। আৰু ঈশ্বৰৰ বাইবেলে কৈছে ঈশ্বৰৰ যি 20 পদ হিতোপদেশৰ 16 অধ্যায় 20 পদত ঈশ্বৰৰ বাক্য লৈ মনোযোগ কৰা লোকে মংগল পায় বুলি কৈছে। আৰু যি মানুহে জিহুৱাত নিৰ্ভৰ কৰে তেওঁ ধন্য বুলি কৈছে। ঈশ্বৰত বা জিহুৱাত নিৰ্ভৰ কৰিলে ধন্য বুলি কৈছে। জিহুৱাত নিৰ্ভৰ কৰি চলিব লাগিব বুলি কৈছে। জিহুৱাৰ হাতত সমৰ্পিত হ'ব লাগিব আৰু জিহুৱাৰ কাৰ্যত আগবাঢ়িব লাগিব বুলি কৈছে। তো এই হৈছে আমাক এই বাক্যৰ যোগেদি ঈশ্বৰে আমাক আশীৰ্বাদ কৰক, আৰু এই বাক্য আমাৰ জীৱনত যে কাৰ্য কৰে। আৰু সেয়ে কৈছে আৰু যি মানুহে জিহুৱাত নিৰ্ভৰ কৰে তেওঁ ধন্য বুলি কৈছে। তো প্ৰিয়সকল, আমি এই সৰু সৰু বাক্যৰ যোগেদি আমাৰ জীৱনবিলাক যেন আমি অতিবাহিত কৰিব পাৰিম আৰু বেয়াৰ পৰা আঁতৰ হৈ যেন থাকিব পাৰিম। তাৰ কাৰণে আমি নিজৰ জীৱনত যেন ঈশ্বৰৰ ঠাইতে আৰু ঈশ্বৰতে লাগি থাকিব পাৰিম, ঈশ্বৰত যে আমি ভৰসা ৰাখি চলিব পাৰিম, নিৰ্ভৰ কৰি চলি যাব পাৰিম। এই ঈশ্বৰে বিচাৰিছে, বা আমি নিজৰ জীৱনটো ঠিক কৰিব বা ভাল পথত চলাবৰ কাৰণে হ'লে আমি নিজকে সমৰ্পিত হ'ব লাগিব। তো ধন্যবাদ। এই বাক্যৰ যোগেদি ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ। আমিন।